আজি ঘৰৰে আম অলপমান পাৰিম আৰু আমবোৰ পকি আছে। আহক আপোনালোকক অকণমান দেখাই আছোঁ। ধুনীয়া মোৰ আম গাছ লাগি আছে, পূৰা ধুনীয়া একদম ফল, একদম চাওক কিমান ধুনীয়া এটা নজাৰা। আৰু লগতে এই মই ৰোৱা আম কি ধুনীয়া হৈছে আৰু পকা নাই, এতিয়াও পকিব ধৰিছে। আৰু পকিলে নিশ্চয় আপোনালোকে আহিব পাৰে, খাব পাৰে। আৰু আহক দাদাবোৰ তাতে আম এইডাল চাওক, এইডালো এডাল আম ধুনীয়া একদম লাগি একে পকিব ধৰিছে আৰু পকা নাই, এতিয়াও পকিব ধৰিছে। আৰু লগতে কাঠলো আছে, এইডাল কাঠল খাব ইচ্ছা গ'লে আপোনালোকে আহক দাদাবোৰ তাতে। আম কাঠল বহি গাছত পকি থকা আমো আপোনালোকক কাটি দেখুৱাম, কাটি খাই দেখুৱাম আমি। লগত মোৰ মাইনা আছে, মাইনা আৰু মই দুইজনে কেমেৰা কৰি আছোঁ। আহক, পকি আছে একদম ধুনীয়াকৈ একদম পকি আছে। আৰু ইয়াক ধুনীয়াকৈ কাটি আপোনালোকক খাই দেখাই আছোঁ। চাওক একদম স্পেচিয়েল পকিছে একদম। চাওক এইটো একদম টেষ্টি, খুব মিঠা। পকা আমটো খুব মিঠা। চাওক ধুনীয়াকৈ চব পকি আছে, চাওক সুন্দৰ। কোনোবা ধুনীয়াকৈ কঁঠালো লাগি আছে ধুনীয়াকৈ। আৰু কঁঠাল এটা পালোঁ, পকিছে। এইটো কঁঠাল পকিছে, এইটো কাটিম। এইটো চাওক কঁঠাল পকিছে আৰু গছৰে ফল, এইবিলাক চব মই ৰোৱা। আৰু ধুনীয়াকৈ লাগিছে। যিয়ে নহওক খোৱা কাঠলখিনি আমাৰ ঘৰতে আছে। আৰু চাওক কি ধুনীয়াকৈ এৰিয়া খাই দিম এতিয়া।